নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ দাস। মোৰ ঘৰ মাজুলী গেজিং গাঁৱত। আমি ইয়াত 2026 চনৰ জানুৱাৰী মাহৰ পৰা এগ্ৰ' ফৰেষ্ট্ৰি কাম আৰম্ভ কৰিছিলোঁ। আৰু এগ্ৰ' ফৰেষ্ট্ৰি কাম আৰম্ভ কৰাৰ আগত আমাৰ এইখিনি মাটিত আমি সৰিয়হ খেতি কৰিছিলোঁ, যিটো নেকি আমি বছৰত এবাৰেই কৰিব পাৰোঁ। আৰু তাৰ পাছত বাকী মাহকেইটা আমাৰ মাটিটো এনেই ৱেষ্টে থাকে। আৰু বালিৰ পৰা ফাউণ্ডেশ্যনে আমাৰ যিটো সুবিধা দিলে, আমি এতিয়া 12 মাহে আমি বিভিন্ন ধৰণৰ খেতি কৰিব পৰা এটা সুবিধা আছে। কাৰণ আমাৰ প্ৰত্যেকটো পুলি ব্যৱধানত আমি 10 ফুটকৈ ৰাখিছোঁ। সেই 10 ফুটত আমাৰ যথেষ্টখিনি খেতি কৰিবলৈ সুবিধাজনক হয়। এতিয়া ইয়াৰ বগৰী দেখিছে আৰু আম আছে, লগতে আম তামোল ধৰি আপোনাৰ সকলো আছে। ইয়াৰ লগতে আমি জলকীয়া খেতি কৰোঁ। জলকীয়াৰ পৰা আমাৰ ভাল এটা ইনকাম হৈছিলে। আৰু তাৰ লগতে আপোনাৰ তৰমুজ আছিলে, ৰঙালাও আছিলে, বিলাহী, বেঙেনা। আৰু যোৱা বছৰ যি আমি কচু ৰুইছিলোঁ, কচুত আমি তেতিয়া পাইছিলোঁ আপোনাৰ 11 কুইণ্টেলমান পাইছিলোঁ। আৰু এতিয়া ৰিচেণ্ট যিখিনি আমি কচু খান্দিছোঁ, তাৰ এতিয়া 5 কুইণ্টেলমান এতিয়া অলৰেডি খন্দা হ'ল। আৰু ঠিক এইবাৰ মই ভাবিছোঁ কি যোৱা বছৰ যিটো পাইছিলোঁ তাতকৈ এইবাৰ অলপ বেছি হ'ব, হয়তো 13-14 কুইণ্টেল কচু ওলাব পাৰে। তাৰ বাবে আমি বালিপাৰা ফাউণ্ডেশ্যনক অশেষ ধন্যবাদ জনাইছোঁ, যেন আমাক এইটো এটা সুবিধা দিলে।